হাতত মাত্র কেইটা দিনমান বাকী তাৰ পিছতে অনুষ্ঠিত হ'ব ৰাজ্যত বিধানসভা নিৰ্বাচন যাৰ বাবে দেখা গৈছে বিভিন্ন সমষ্টিৰ সমান্তৰালকৈ মানকাজ সমষ্টিত প্ৰতিটো ৰাজনৈতিক নেতাই দিনে নিশা চলাইছে নিৰ্বাচনী প্ৰচাৰ আৰু বৰ্তমানে উপস্থিত আছো মানকাজৰ সমষ্টিৰ নতুনকৈ সংযোজন হোৱা হাজিৰাট গাঁও পঞ্চায়ত দৈনিক বজাৰত আমি ইয়াত উপস্থিত আছো ৰাইজৰ পৰা কিছু মতামত ল'বলৈ যিহেতু সমাগত বিধানসভা নিৰ্বাচন যাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ সাধাৰণ ভোটাৰৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী চৰ্চা আমি ইয়াত কিছু দোকানী আছে কিছু কথা পাতিবলৈ যত্ন কৰিম আচ্ছা কি নাম আপোনাৰ মোহাম্মদ গফুর আলী এই ঠাইখনৰ নাম কি হাজিরহাট যদি কেইদিনমান পিছত বিধানসভা নিৰ্বাচনৰ ভোট দিব লাগিব হয় নে নাই হয় 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 কেনেকুৱা নেতা বিচাৰিছে মানে নেতা কেনেকুৱা বিচাৰিছে কেনেকুৱা ভাল মানুহ বিচাৰিছো আমি ভাল মানে কেনেকুৱা যে কাম কৰিব পাৰিব তাকে দিব লাগিব হয় যে কাম নকৰে তাক কেনেকৈ দিম যোগ্য নেতা যোগ্য নেতা থাকিব লাগিব হয় আৰু আছে জ্যেষ্ঠ ভোটে কথা পাতিম আপোনাৰ ঘৰ ক'ত হাজিরাটে যেহেতু কেইদিনমান পিছত বিধানসভা নিৰ্বাচনত ভোট দিব আমরা ভোটটা কিসে দেবো যাবো তো দেবো জাবেদ মানে এজিবি হ্যাঁ এজিবি আমার কি হয়েছে না আমি আগত থেকে ভোট এজিবি দিই এখনো দেবো আর কি। এজিবিত ভোট প্রদান আৰু জ্যেষ্ঠ ভোটাৰ কথা পাতিম আপোনাৰ ঘৰ আমাৰো ঘৰ এই ছোট বজরা হ্যাঁ কেইদিনমান পিছত ভোট দিব লাগিব হয় নে নাই কেনেকুৱা প্ৰাৰ্থীক ভোট দিব কেনেকুৱা নেতা বিচাৰিছে ও আমাৰ এই যাবাদক দিম গো জাবেদ ইছলাম অ আছে জাবেদ ইছলাম ভোট দিবলৈ মন্তব্য কৰিছে আৰু আছিল কথা পাতিম কওক। ঘর আড়াটের গাঁও বিধানসভা নিৰ্বাচন কেইদিনমান পিছতে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিছে ও ভাল প্রার্থী বিচাৰিছোঁ ভাল মানে কেনেকুৱা যে কাম কৰিব পাৰিব আমাৰ সমষ্টিৰ কাৰণে কাম কৰিব পাৰিব সেই জানো মূল সমস্যা কি হৈ আছে বৰ্তমান সমষ্টিৰ বহুত কাৰণ দুৰ্নীতি চলি আছে ইয়াতে বহুত জমিৰ দুৰ্নীতি মানে দালালৰ ৰাজ এই দালালৰ ৰাজটো মিটাব নালাগে হা হয় দালাল চলিছে বন্ধ হ'ব লাগে আৰু আছিল কথা পাতিম হয় ইয়াত কিছু দোকানী আছে কথা পাতিম আমি দাদা কি নাম আপোনাৰ হ্যাঁ কি নাম আপোনাৰ লালমিয়া শেখ হ্যাঁ লালমিয়া শেখ ঘর হাজিরাট যেহেতু কেইদিনমান পিছত ভোট এমএলএ ভোট আছে হয় নে নাই হ্যাঁ আছে হ্যাঁ কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে তালা চাবি তালা চাবি হ্যাঁ তালা চাবি ভোট দিব। হ্যাঁ হয় তালা চাবি ভোট দিবলৈ মন্তব্য কৰি লৈছে আৰু আছে গ্ৰাহক কথা পাতিম দাদা আপোনাৰ ঘৰ বজরা হাজিরাট বজরা হাজিৰা গাঁও পঞ্চায়ত নতুনকৈ মানকাছৰ পৰা সংযোজন হ'ল হয় নে নাই তো আপোনালোকে মানকাছত ভোট দিব লাগিব মানকাছ সমষ্টিৰ ভোটাৰ মানকাছত কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে যেতিয়া কেইদিনমান ভোট আছে নদী নালা যাই বান্ধিব তাকে ভোট দিম যে নদীৰ কাম কৰিব অঁ হয় যি আচলতে গৰাখহনীয়া কাম কৰিব তাকে ভোট দিব বুলি মন্তব্য কৰিছে আৰু আছে দোকানে কথা পাতিম দাদা আপোনাৰ নাম অলিউল ইসলাম কি নাম অলিউল ইসলাম আলুল ইছলাম কেইদিনমান পিছত ভোট আছে হয় নে নাই আছে ভোট দিবনে? ভোট দিম মানে কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে কেনেকুৱা প্রার্থী বিচাৰিছোঁ মানে যিবিলাক ভাল কেণ্ডিডেট দেখ দিব লাগিব না মানে কেনেকুৱা ভাল ভাল মানে ৰাস্তা ঘাটৰ অৱস্থা বেয়া মোৰ অঞ্চলত যে কাম কৰিব যিয়ে কাম কৰিব তাকে ভোট দিম যিগৰাকী প্ৰাৰ্থীয়ে মানুহৰ হকে কাম কৰিব তেনেকুৱা প্ৰাৰ্থীক ভোট দিব বুলি মন্তব্য কৰিছে ইয়াত দেখা গৈছে কিছু গ্ৰাহক আছে কথা পাতিম আমি দাদা আপোনাৰ ঘৰ ঘর ইয়াতে কেইদিনৰ পিছত বিধানসভা নিৰ্বাচন ভোট হয় নে কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে প্ৰাৰ্থী কেনেকুৱা বিচাৰিছে নাম ক'ব নালাগে কেনেকুৱা প্ৰাৰ্থীটো কেনেকুৱা হ'ব লাগে ভালে হ'ব লাগে ভাল মানে কেনেকুৱা হ'ব যাৰ কামবিলাক ভাল ভাল যে নহয় সেইটোৱে মানে ভাল কেণ্ডিডেট লাগে আৰু এতিয়া হাজিৰাত গাঁও পঞ্চায়ত হয় বৰ্তমান হাজিৰাত কি সমস্যা হৈ আছে বৰ্তমান মানে যেটা হয়তো সমস্যা সমাধান কৰাৰ খুবেই দৰকাৰ এনেতো আলোচনা চলি আছে আৰু বৰ্তমান সমস্যাটো কি হৈ আছে হাজিৰাত সমস্যা মানে সিহঁতৰ নদীৰ সমস্যা হৈ আছে গৰাখহনীৰ সমস্যা হৈ আছে গৰাখহনীয়াৰ কাম কৰিব তাকে ভোট দিব সেইটোৱে যিজন নেতা আছে গৰাখহনীয়াৰ পদ্ধতিত কাম কৰিব তাকে ভোট দিবলৈ মন্তব্য কৰিছে আমি আৰু কথা পাতিবলৈ যত্ন কৰিম ইয়াত দেখা গৈছে আৰু বজাৰত বহুতো ভোটাৰ আছে কথা পাতিম এই আমার নাম জিয়াদুর নাম জিয়াদুর রহমান এই হাজিরাটাতে ধরো কেইদিনৰ পিছত বিধানসভা নিৰ্বাচনত ভোট আছে হয় নে নাই আছে 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 দিম 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 কেনেকুৱা প্ৰাৰ্থীক ভোট দিব কেনেকুৱা বিচাৰিছে নেতা কেনেকুৱা যোনে ভাল কি এই চাই মেলি দিব লাগিব ভাল মানে কেনেকুৱা অঁ যোনে দেশৰ এজিবি যাব ইয়াতে অঁ কিয় এজিবিক দিম অঁ এজিবিক দিম হয় আচলতে ইয়াত ৰাইজে মন্তব্য কৰিলে কাৰণ বহুত ইয়াত আচলতে এজিপি কংগ্ৰেছ তথা যি কেণ্ডিডেট সমাজৰ ভাল কাম কৰিব তেনেকুৱা প্ৰাৰ্থীক ভোট দিবলৈ মন্তব্য কৰিছে কাৰণ কেইটাদিনৰ পিছতে আচলতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ পিছত দেখা যাব আচলতে হাজিৰাট গাঁও পঞ্চায়তৰ আচলতে কোন প্ৰাৰ্থীয়ে কেনেকুৱা ধৰণৰ ভোট পায় সেয়া হ'ব নিৰ্ণয় বৰ্তমান মই হাজিৰাটৰ পৰা মুখিবুৰ ৰহমান ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ